চলি আছে ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈ আছে ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ ভোটগ্ৰহণ সামগ্ৰীত সংঘটিত হোৱা দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে বাকি ৪ সমষ্টিত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ পুৱা ৯:৩০ বজালৈকে ৮৮ নং সামগ্ৰীত ভোটদানৰ হাৰ হৈছে ১৪.৭০%। ইফালে ৭৭ নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে ১১%। ৩১ নং চিডলি সমষ্টিত ভোটদানৰ হাৰ হৈছে ১২.৫১%। আনফালে ৩২ নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ বৰ্তমানলৈকে ১৫.৩৪%। ১১ নং ধলাই সমষ্টিত পুৱা ৯:৩০ বজালৈকে ভোটদানৰ হাৰ হৈছে ৯.১৫%। ইফালে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা অশান্ত জৰ্জৰ এক পৰিৱেশে সূচনা কৰা সামগ্ৰীত ভোটগ্ৰহণৰ দিনাও বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগতে এগৰাকী মহিলা ভোটকেন্দ্ৰত আহত হৈ সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি হোৱাৰ পাছতেই সামগ্ৰীৰ শোলমাৰীৰ ৫৯, ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰতো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। প্ৰাপ্ত খবৰ অনুসৰি ৫৯ নং ভোটকেন্দ্ৰত বিজেপিৰ ৰছিদুল নামৰ এগৰাকী কৰ্মীয়ে ২ কংগ্ৰেছ কৰ্মীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিৱেশ। আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে যদিও বৰ্তমান ভোটকেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আনফালে সমষ্টিটোৰ শোলমাৰীৰ ৮৯ আৰু ৯০ ভোটকেন্দ্ৰতো একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে।